লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া চাওক আজি মাৰ্কেটে কি কৰিলে, নিফটি 50ত মই প্ৰথমতে ক'বলৈ গৈছোঁ। নিফটি 50ত 15 জানুৱাৰী তাৰিখে মাৰ্কেটে চাওক গেপ আপ অপেনিং দিলে মিনিমাম 100-150 পইণ্ট। তাৰপিছত মাৰ্কেটে তললৈ আহিলে বেৰিছ হোৱাৰ পিছত যিটো 15 মিনিটত আপোনালোকে যদি চাই 15 আধা ঘণ্টা 1.5 ঘণ্টা 1 ঘণ্টা প্ৰায় বা 1 ঘণ্টা 10 মিনিট বা 1 ঘণ্টা 15 মিনিট মাৰ্কেটে কি কৰিছে বা 45 মিনিট মাৰ্কেটে কি কৰিলে, পূৰা বেৰিছ আহিলে, অলপ বুলিছ গ'ল, তাৰপিছত বেৰিছ আহিলে, ঠিক আছে। তাৰপিছত মাৰ্কেটে লাহে বায়েৰে আপচাইডলৈ লৈ মাৰ্কেটে অল টাইম হাই দি দিলে 22,109। গেপ আপ অপেনিং হৈ পেলাই যিটো অল টাইম হাই দিছিলে তাতকৈ ওপৰত মাৰ্কেট অফ হৈ গ'ল। এতিয়া কথাটো হ'ল, কালিলৈ যদি অপেনিং হয় নিফটি 50ত যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে চাওক 21,150ৰ আশে পাশে যাব লাগে মোৰ মতে দেই। তাৰপিছত মাৰ্কেটে কি কৰিব, তাৰপৰা লাহে 22,000লৈকে আকৌ আহিব চেষ্টা কৰিব, আৰু তাৰ তলত আহি গ'লে 22,028, আৰু তাৰ তলত আহি গ'লে 21,900লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ, আৰু তাতকৈ তলত আহিলে 21,900লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ। আৰু এটা কথা, 22,000ৰ পৰা মাৰ্কেটে আকৌ লাহে আপচাইডলৈ গুচি যাব পাৰে ব্ৰেকআউট দিবলৈ, যিটো 22,150লৈকে। গতিকে সেইটো আমি চাব লাগিব কালিলৈ, যিহেতু চাওক মাৰ্কেট অল টাইম হাইট আছে, নিফটি 50 কথা কৈ আছোঁ। গতিকে ট্ৰেড কৰিবলৈ হ'লে অকণমান সাৱধানেৰে ট্ৰেডসমূহ কৰিব লাগিব। চাওক মাৰ্কেটত সদায় আপুনি ছাইড বেজ হিচাপে কাম কৰিব লাগিব। ছাইড বেজ মানে হৈছে আপুনি নিউট্ৰেল, ঠিক আছে। আৰু এটা কথা, গেপ আপ অপেনিং হয় মাৰ্কেটে 22,000লৈকে আহি পেলাই বেৰিছ আহি পেলাই আকৌ মাৰ্কেটে আপচাইডলৈ ডাইৰেক্ট গুচি যাবলৈ চেষ্টা কৰিব পাৰে। অল টাইম হাই কিমানলৈকে যাব সেইটো কোৱা অসম্ভৱ, হ'লেও ফাৰ্ষ্ট টাৰ্গেট 22,200, ছেকেণ্ড টাৰ্গেট 22,250, আৰু থাৰ্ড টাৰ্গেট 22,300লৈকে মই ৰাখিব বিচাৰিছোঁ। আৰু এটা কথা, 22,000ৰ পৰা 22,100 সেইটো এটা ইয়াত আপোনালোকে চাই যদি এইটো এটা ৰেঞ্জ বনাবলৈ চেষ্টা কৰি আছে মাৰ্কেটে নিফটি 50ত, এইটো ৰেঞ্জত চাব অকণমান ছাইড বেজ হোৱাৰ ভিউ দেখা পোৱা মই গৈছে। গতিকে এডাল ট্ৰেণ্ড লাইনো আমি ড্ৰ কৰিম কালিলৈ, যদি চাই ল'ম মাৰ্কেটে কেনেকুৱা বিহেভিয়াৰ হৈছে, কি হৈছে, মমেণ্টাম কেনেকুৱা হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰি মাৰ্কেটত আমি ট্ৰেড কৰিব লাগিব। আৰু চাওক ছাইড বেজ যদি হয় এইটো ৰেঞ্জৰ ভিতৰত থাকিব, মই যিটো ৰেঞ্জ ক'লোঁ, তাৰপিছত মাৰ্কেটে সেইটো ৰেঞ্জত থাকি যদি ডাউন ছাইডলৈ আহে আকৌ আমি ট্ৰেড ল'ব বিচাৰিম 21,900লৈকে আমি বেৰিছ টাৰ্গেট ৰাখিম। আৰু এটা কথা চাওক, গেপ আপ অপেনিং হৈ পেলাই মাৰ্কেটে ডাইৰেক্ট আপোনাক ঠগাই পেলাই বা মাৰ্কেটে বেৰিছ অকণমান দেখাই মাৰ্কেটে আকৌ অল টাইম হাই লগাই দিব পাৰে। গতিকে সেইটো আমি চাব লাগিব মাৰ্কেটত আমি কালিলৈ ট্ৰেড কৰোঁতে, ঠিক আছে। এতিয়া মই পোনে আপোনালোকক লৈ গৈছোঁ ফিন নিফটিৰ ক্ষেত্ৰত। ফিন নিফটি চাওক আজি মমেণ্টাম দিলে, গেপ আপ অপেনিং হয় অকণ বেৰিছ, তাৰপিছত লাহে আপচাইডলৈ যাবলৈ চেষ্টা কৰিলে, অলপ ছাইড বেজ হ'ল, অলপ টাইম ছাইড বেজ থাকিলে যদিও আপচাইডলৈ গ'ল, ব্ৰেকআউট দি দিলে। এতিয়া কালিলৈ যিহেতু ফিন নিফটি এক্সপাইৰী মঙলবাৰ, গতিকে চাওক আমি ট্ৰেড কৰোঁতে অকণমান সাৱধানে হ'ব লাগিব, যিহেতু চাওক আৰু এটা আমি ব্ৰেকআউটো পাইছোঁ, চাব লাগিব ৰেঞ্জটো। আপোনালোকে যদি চাই 21,400ৰ পৰা 21,000 ধৰি ল'লোঁ, 21,400ৰ পৰা 21,000 ৰেঞ্জটো এটা ব্ৰেকআউট দি দিলে। গতিকে আমি চাওক কালিলৈ চাবলৈ হ'লে প্ৰথমতে 21,550ৰ ওপৰত যদি ভাল কেণ্ডেল বনে তেতিয়াহে আমি বুলিছ মমেণ্টাম ল'ম, আৰু যদি তাৰ তলত বা তাতে গেপ আপ অপেনিং হয় মাৰ্কেট বেৰিছ আহে তেতিয়াহ'লে এই টাইপত ইউ টাইপত এই ৰকম দেখাইছে, ট্ৰেণ্ড লাইনৰ আশে পাশে ড্ৰ কৰাৰ পিছত আশে পাশে মাৰ্কেটে এনেকুৱা অকণমান টাইম ইউ টাইপ থাকি মাৰ্কেটে আকৌ অল টাইম হাই দিব চেষ্টা কৰিব পাৰে 21,600লৈকে বা 21,650লৈকে। গতিকে সেইটো অকণমান চাই আমি ট্ৰেডসমূহ কৰিব লাগিব। আৰু যাওক যদি গেপ ডাউন অপেনিং হৈ যায় তেতিয়াহ'লে মাৰ্কেটত এইটো 21,400ৰ পৰা 21,350লৈকে মাৰ্কেটত আমি চাম। তাৰপিছত যদি তললৈ আহিব বিচাৰে তেতিয়াহ'লে আমি লাহে টাৰ্গেট ৰাখিম 21,250, তাৰপিছত বেৰিছ টাৰ্গেট ৰাখিম 21,150। আৰু এটা কথা, 21,400 পৰা 21,350ৰ ভিতৰত যদি গেপ ডাউন অপেনিং হয়, সেই ৰেঞ্জত অকণমান টাইম অতিবাহিত কৰি আপচাইডলৈ ব্ৰেকআউট দিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ফাৰ্ষ্ট টাৰ্গেট ৰাখিম 21,450, কাৰণ তাৰ পৰা মাৰ্কেটে আকৌ সেইখনত অকণমান ছাইড বেজ ৰেঞ্জ বনাবলৈ চেষ্টা কৰিব পাৰে। আৰু যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে মোৰ মতে কৈছোঁ 21,500ৰ ওপৰত ভাল কেণ্ডেল বা 21,550ৰ ওপৰত ভাল কেণ্ডেল বনিলে আমি অল টাইম হাই কাৰণে আকৌ এক্সপেক্ট কৰিব পাৰোঁ ফিন নিফটিৰ ক্ষেত্ৰত, যিহেতু ফিন নিফটি কালিলৈ এক্সপাইৰী হয় 21,650, আৰু নহ'লে 21,700 আৰু 21,800লৈকে মই টাৰ্গেট ৰাখিছোঁ এক্সপাইৰী দিনা, ঠিক আছে। গতিকে সেই আমি ৰেঞ্জকেইটা অকণমান চাই ট্ৰেডসমূহ কৰিব লাগিব। চাওক কেতিয়াবা মই যিটো ৰেঞ্জ কৈছোঁ সেই ৰেঞ্জত মাৰ্কেট নাযাবও পাৰে, কেতিয়াবা যাব পাৰে, কেতিয়াবা নাযাব পাৰে। আপুনি সদায় নিউট্ৰেল হৈ ট্ৰেডসমূহ কৰিব লাগিব, আমিও সদায় নিউট্ৰেল হৈ ট্ৰেডসমূহ কৰিব লাগিব। কেতিয়াবা মাইণ্ডছেটটো বা সাইক'লজিটো অকণমান চেঞ্জ হৈ যায়, সেই কণ্ট্ৰল কৰাৰ কেপাচিটিটো আপোনাৰ নিজৰ, ঠিক আছে। আৰু এটা কথা, কালিলৈ এক্সপাইৰী দিনা মাৰ্কেটে কি কৰিব পাৰে, ফিন নিফটিৰ ক্ষেত্ৰত মাৰ্কেটে গেপ আপ অপেনিং হৈ লাহে আপচাইডলৈ গুচি যাব পাৰে, ওৱান ৱে আপোনাক মুভো দি দিব পাৰে। গতিকে সেইটো আমি চাব লাগিব মাৰ্কেটত। এতিয়া মই আপোনালোকক কৈছোঁ বেংক নিফটি বা নিফটি বেংকত আপোনালোকে ট্ৰেড কৰিবলৈ কেনেকৈ পাৰিব। এতিয়া বেংক নিফটি বা
নিফটি বেংকত ট্ৰেড কৰিবলৈ হ'লে যিহেতু চাওক ব্ৰেকআউট দি দিছে বুলিছৰ কাৰণে ছিগনেল এটা দেখা পাইছোঁ 48,000 এটা ৰেঞ্জ আছিলে যিটো 48,000টো বায়াৰৰ কণ্ট্ৰলত আছিলে তাৰ পৰা মাৰ্কেটে বায়াৰ সেলাৰ তাতে যুদ্ধ কৰি আছিলে যিহেতু মাৰ্কেটে এতিয়া 48,200লৈকে মাৰ্কেট আপছাইডলৈ গ'ল এতিয়া কালিলৈ যদি গেপ আপ অপেনিং হৈ যায় 48,550ৰ আশে-পাশে মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত 48,550ৰ পৰা 48,000ৰ ভিতৰত মাৰ্কেট এইটো এটা ৰেঞ্জ আছে হা এই ৰেঞ্জটোত মাৰ্কেটত চাব যদি 48,000ত গেপ আপ 850ত গেপ আপ অপেনিং হয় মাৰ্কেটে বেৰিছ টাৰ্গেট আহিব চেষ্টা কৰিব পাৰে 48,000লৈকে আকৌ মাৰ্কেটে তাৰ পৰা লাহে লাহে এটা ৰেঞ্জ বনাই আপছাইডলৈ অল টাইম হাই আকৌ দিবলৈ চেষ্টা কৰিব পাৰে কালিলৈ নিদিলে হয়তো নেক্সট দিনা দিব পাৰে হয়তো কালিলৈ চাওক আৰু এটা কথা গেপ আপ অপেনিং যদি হৈ যায় 48,850ৰ আশে-পাশে তাৰ পৰা মাৰ্কেটে আকৌ আপোনাৰ অল টাইম হাইও দি দিব পাৰে যিটো 49,000লৈকে আপোনাৰ মাৰ্কেট অল টাইম হাইটো গুচি যাব পাৰে গতিকে সেইটো অকণমান আমি চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব আৰু এটা কথা ছাইড বেজ ৰেঞ্জো হৈ যাব পাৰে নিফটি বেংকৰ ক্ষেত্ৰত যিহেতু 48,400ৰ পৰা 48,200ৰ ভিতৰত মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত থাকি লাহে পিছবেলালৈ হয়তো 48,000লৈকে আকৌ মাৰ্কেট অহাৰ ভিউ দেখা দিব পাৰে গতিকে সেইটো এটা ছাইড বেজ ৰেঞ্জ আপোনালোকে এক্সপেক্ট কৰিব পাৰে বেছ মই কেতিয়া হ'ম যদি চাওক 48,000ৰ পৰা আকৌ 47,800 তলত মাৰ্কেট অতিবাহিত কৰে তেতিয়াহে আমি বেৰিছ টাৰ্গেট মোমেণ্টাম ৰাখিম গতিকে ট্ৰেডসমূহ কৰোঁতে অকণমান নিউট্ৰেল হৈ ট্ৰেডসমূহ কৰিব লাগিব হা আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ